এটা কথা অৱগত কৰোঁ যে এই অঞ্চলত বিদ্যুৎ বিভাগ মই এটা অৱগত কৰোঁ যে এটা পোষ্টৰ পৰা 30-40টা কনজুমাৰ লগাইছে। ইয়াত শৰ্ট চিট হৈ কাৰণে আজি আগুন ধৰিছে। মই এইটো কথা জানো যে বিদ্যুৎ বিভাগে ইমান গাফিলতি, পইচাৰ লোভত 2-3 হাজাৰ টকাৰ লোভত এটা পোষ্টৰ পৰা 20-30টা কনজুমাৰ লগাই দিয়ে। 500,000 যিমান পায় এই লাইনমেন ইয়াত যিটো মানে যিটো আমাৰ ইয়াত ইনচাৰ্জ আছে, এইটোতো মই জানামতে এই খয়বৰ বুলি কয়, আৰু এজন আছে কিবা মই নাজানো। এতিয়াতো ইনচাৰ্জ আছে আপোনাৰ খয়বৰ বুলি জানো। আমাৰ গাঁওখনৰ মধুস্মৰণি বৰুৱাৰ বিটা। ইয়াত কালি ৰাতি ইমান বৰষুণ আৰু ইমান বতাহ হৈছে। কালি আমি ইয়াত এটা গাছ পৰি কাৰেণ্টৰ তার পৰি ছিঙি একদম হুলস্থুল হৈছে। আমি ৰাতি ফোন কৰিছোঁ, ফোন কৰাৰ সত্ত্বেও আজি ইয়াত চেকিং নকৰি ইয়াত কাৰেণ্টটো দিয়াৰ পিছত ইয়াত শৰ্ট চিট হয় বহুত মানুহৰ, দুখীয়া মানুহৰ ঘৰত আচবাব বহুত নষ্ট হৈ গৈছে। আৰু ইয়াতে ফ্ৰিজ হৈছে, টিভি হৈছে, ইনভাৰ্টাৰ গৈছে, আৰু বহুত মানুহৰ কাৰেণ্ট বিজুলী যিটো বাউল আছে সবগুলো শর্ট হৈ গৈছে। প্ৰায় 20-30 ঘৰ মানুহৰ ইয়াত নষ্ট হৈ গৈছে। অৱগত কালি আমি কৰিছোঁ, কালি আমি জনাইছোঁ, জনাৰ সত্ত্বে আজি কাৰেণ্ট দিছে। কাৰেণ্ট দিয়াৰ পিছত আজি আগুন ধৰি গৈছে পোষ্টত। আজি নতুনকৈ কোনো কানেকশ্যন দিয়া নাই। এটা পোষ্টত প্ৰায় 20-30টা কৈ কানেকশ্যন দিয়ে। আপুনি চাইছে এই বিদ্যুৎ বিভাগে কৰি আছে, যি ইনচাৰ্জ ইয়াত যাই আছে তাইয়ে কৰি আছে। আপুনি চাওক কিমান এটা পোষ্টৰ পৰা কিমান দিছে। ইয়াত ঘৰ বাৰী আছে, ইয়াত কিমান ঘৰ বাৰীছে, তাত ইয়াত কিমান এটা পোষ্টৰ পৰা কিমান কানেকশ্যন দিছে আপুনি চাওক। আপুনি লিষ্টনেৰে চাওক কিমান কানেকশ্যন কৰিছে। এতিয়া আমি ন্যায় বিচাৰিছোঁ। ইমান দুখীয়া মানুহৰ ঘৰৰ বহুত বস্তু নষ্ট হৈ গৈছে। আমি দুখীয়া মানুহ ইয়াত। এতিয়া বিদ্যুৎ বিভাগক আমি জনাইছোঁ, আৰু আমি বিদ্যুৎ বিভাগৰ ঠাই আমাৰ মন্ত্ৰী আছে তাকো আমি অৱগত কৰিছোঁ। আমাক এটা ন্যায় বিচাৰ লাগে।